তুমি যদি প্ৰেমত পৰা নাই তেতিয়াহ'লে তুমি দুৰ্ভগীয়া। তাতকৈ দুৰ্ভগীয়া তুমি যদি তুমি প্ৰেমত পৰি বিফল হোৱা নাই। এনেকৈ কিয় কৈছো জানানে? কাৰণ যদি তুমি প্ৰেমত পৰি কেতিয়াও বিফল হোৱা নাই তেন্তে হয়তো জীৱনৰ কিছুমান কঠিন শিক্ষা তুমি এতিয়াও পোৱা নাই। কাৰণ বিফল প্ৰেমে মানুহক ভাঙি দিয়ে আৰু সেই ভঙা মানুহেই এদিন নিজকে নতুনকৈ গঢ়ে। সেই অভিজ্ঞতা শিকাই তাক বিশ্বাস কৰিব লাগে আৰু কেতিয়া এৰি দিব লাগে, আৰু নিজৰ মূল্যক কেতিয়াও পাহৰিব নালাগে। মনত ৰাখিবা, যিজনে জীৱনত কষ্টই দেখা নাই তেওঁ শক্তিশালী হোৱাৰ সুযোগো পোৱা নাই। সেয়েহে বিফল প্ৰেমক অভিশাপ বুলি নাভাবিবা। হয়তো সেইটোৱেই আছিল তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক ৰূপে অহা এটা অধ্যায়। কাৰণ কেতিয়াবা হৃদয় ভাঙে যাতে তুমি নতুনকৈ গঢ়ি উঠিব পাৰা।